নমস্কাৰ সাধাৰণ জ্ঞানৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাশন কৰিব লৈছো এমসিকিউ সিৰিজৰ পাৰ্ট 21। আহকচোন পলম নকৰি আজি প্ৰশ্নসমূহ ডিসকাশন কৰো। আজি প্ৰথম প্ৰশ্নটো হৈছে which of the following is oldest Veda অৰ্থাৎ তলৰ কোনখন আটাইতকৈ পুৰণি বেদ হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ঋগবেদা। নেক্সট কোৱেশ্চন who was the author of the book The Story of My Experiment with Truth অৰ্থাৎ The Story of My Experiment with Truth গ্ৰন্থখনৰ লেখক কোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি মহাত্মা গান্ধী। নেক্সট কোৱেশ্চন who was the author of the book পঞ্চতন্ত্ৰ অৰ্থাৎ পঞ্চতন্ত্ৰ গ্ৰন্থখনৰ লেখক কোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বিষ্ণু শৰ্মা। নেক্সট কোৱেশ্চন who was the author of the book অভিজ্ঞানম শকুন্তলম অৰ্থাৎ অভিজ্ঞানম শকুন্তলম গ্ৰন্থখনৰ লেখক কোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কালিদাস। নেক্সট কোৱেশ্চন with which game does সন্তোষ ট্ৰফি associate অৰ্থাৎ সন্তোষ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি নেশ্যনেল ফুটবল হয়। নেক্সট কোৱেশ্চন who was known as Nightingale of India অৰ্থাৎ কাক ভাৰতৰ নাইটিংগেল আখ্যা দিয়া হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সৰোজিনী নাইডু। নেক্সট কোৱেশ্চন who was known as Frontier Gandhi অৰ্থাৎ সীমান্ত গান্ধী নামেৰে কাক জনা যায়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি খান আব্দুল গফ্ফৰ খান হয়। নেক্সট কোৱেশ্চন who was the first Vice Chancellor of Guwahati University অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কোৱেশ্চন who is the present DGP of Assam অৰ্থাৎ অসমৰ বৰ্তমান ডিজিপি কোন অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কোন হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। নেক্সট কুৱেশ্যন which of the following person is not awarded the Padma Shri in 2023 from Assam অৰ্থাৎ তলৰ কোনজন ব্যক্তি 2023 বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰা নাছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি তপন দাস। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱা এৱাৰ্ড গিভেন টু দ্য অৰ্থাৎ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ছিকিউৰিং 75% মিনিমাম মাৰ্কছ ইন HSLC এক্সাম অৰ্থাৎ সেৱা বা অসমৰ বৰ্ডৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% মেট্ৰিকত মাৰ্কছ লাভ কৰে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়। আগতে আনন্দৰাম বৰুৱা বঁটাত লেপটপ বা কম্পিউটাৰ প্ৰদান কৰা হৈছিলে আৰু 2020 চনৰ পৰা 15,000 টকাকৈ পুৰস্কাৰ দিয়া হয়। নেক্সট কুৱেশ্যন বাণীকান্ত কাকতি এৱাৰ্ড গিভেন টু দ্য অৰ্থাৎ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ছিকিউৰিং 75% মিনিমাম মাৰ্কছ ইন HS এক্সাম অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মিনিমাম 75% যদি কোনোবা ষ্টুডেণ্টে পায় তেতিয়াহ'লে এই বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয়। এই বঁটাত একোখনকৈ স্কুটি প্ৰদান কৰা হৈছিলে। পোনপ্ৰথমে ইয়াক কেৱল ছোৱালীসকলকহে দিয়া হৈছিলে। নেক্সট কুৱেশ্যন who won the সাহিত্য একাডেমী য়ুবা এৱাৰ্ড ফৰ আছামিজ লিটাৰেচাৰ ইন 2023 অৰ্থাৎ 2023 চনত অসমীয়া সাহিত্যৰ বাবে কোনে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ জিণ্টু গীতাৰ্থই। নেক্সট কুৱেশ্যন who is the present speaker of Assam Legislative Assembly অৰ্থাৎ অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যন who is the present Chief Election Commissioner of Assam অৰ্থাৎ অসমৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত কোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ আলোক কুমাৰ। মনত ৰাখিব যদি সোধে যে চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া তেতিয়াহ'লে হ'ব ৰাজীৱ কুমাৰ। নেক্সট কুৱেশ্যন where is the headquarter of North East Council অৰ্থাৎ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি শ্বিলং। নেক্সট কুৱেশ্যন who is the chairman of North East Council অৰ্থাৎ উত্তৰ পূব পৰিষদৰ অধ্যক্ষ কোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ইউনিয়ন হোম মিনিষ্টাৰ। বৰ্তমানৰ ইউনিয়ন হোম মিনিষ্টাৰ কোন হয় আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন which is the smallest state of North East অৰ্থাৎ কোনখন উত্তৰ পূবৰ আটাইতকৈ সৰু ৰাজ্য হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি ত্ৰিপুৰা হয়। যদি সোধে যে উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন তেতিয়াহ'লে হ'ব অৰুণাচল প্ৰদেশ আৰু অসমৰ স্থান হৈছে দ্বিতীয়।
নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা, অৰ্থাৎ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। নেক্সট কুৱেশ্যন, ইন উইচ ইয়েৰ দেলহি বিকাম কেপিটেল অফ ইণ্ডিয়া, অৰ্থাৎ কোন চনত দেলহি ভাৰতৰ ৰাজধানী হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1911। নেক্সট কুৱেশ্যন, বাৰ্ড ফ্লু ইজ কজ বাই দ্য ভাইৰাছ, অৰ্থাৎ বাৰ্ড ফ্লু সৃষ্টি হোৱা ভাইৰাছবিধ হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ N5N1। নেক্সট কুৱেশ্যন, ডু অৰ ডাই ৱাজ দ্য শ্লোগান উইচ মহাত্মা গান্ধী গিভেন ডিউৰিং দ্য, অৰ্থাৎ কৰিম নহয় মৰিম শ্লোগানটো মহাত্মা গান্ধীয়ে কোনটো আন্দোলনত দিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুইট ইণ্ডিয়া মুভমেণ্ট। নেক্সট কুৱেশ্যন, ৱাইল্ড হৰ্চ ফাউণ্ড ইন উইচ নেশ্যনেল পাৰ্ক, অৰ্থাৎ বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, আৰু এই নেশ্যনেল পাৰ্কখন তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যন, ডনাৰ মিনিষ্ট্ৰী ৱাজ ছেট আপ ইন দ্য ইয়েৰ, অৰ্থাৎ ডনাৰ মিনিষ্ট্ৰী কোন চনত গঠন কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001, আৰু এই ডনাৰৰ ফুল ফৰ্মটো হৈছে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। নেক্সট কুৱেশ্যন, ইন উইচ ইয়েৰ অ মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্ট এজ এ আছাম ষ্টেট ছং, অৰ্থাৎ কোন চনত অ মোৰ আপোনাৰ দেশক অসমৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1927, আৰু এই 1927ত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত ঘোষণা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, হু কনষ্ট্ৰাক্টেড গোহাঁই কমল আলি, অৰ্থাৎ গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোহাঁই কমল। নেক্সট কুৱেশ্যনটো, ডিউৰিং হুজ ৰেইন গোহাঁই কমল আলি ৱাজ কনষ্ট্ৰাক্টেড, অৰ্থাৎ গোহাঁই কমল আলি কাৰ ৰাজত্বৰ কালত নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰনাৰায়ণ। মনত ৰাখিব, গোহাঁই কমল আলিটো নৰনাৰায়ণৰ ৰাজত্ব কালত তেওঁৰ ভায়েক গোহাঁই কমলৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৱেন ৱাজ শংকৰদেৱ ডাইড, অৰ্থাৎ শংকৰদেৱৰ কোন চনত মৃত্যু হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1568ত। মনত ৰাখিব, তেওঁৰ মৃত্যু হৈছিলে কোচবিহাৰৰ ভেলাডঙ্গাত। নেক্সট কুৱেশ্যন, হু অন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ দ্য বুক কাইলৈৰ দিনটো আমাৰ হ'ব, অৰ্থাৎ কাইলৈৰ দিনটো আমাৰ হ'ব গ্ৰন্থৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সনন্ত তাঁতী। ইমানেই আছিলে আজিৰ প্ৰশ্নসমূহ। আজিৰ প্ৰশ্নসমূহ কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে যদি হেল্পফুল বুলি ভাবে ভিডিঅ'টো তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব।